আগে পিছে ঘৰ চাৰিওফালে গোটেইখন পকা ঘৰ হ'ব। হ'ব মা, থচোন একেবোৰ কথাকেনো কিমান কৈ নাথাক। ৰাইজে পইচা পাই লগে লগে শিল বালি ইটা পেলাইছে। মইহে জানিছো মোৰ অন্তৰখনত লোকে কেনেকুৱা খুন্দিয়াইছে। বাৰী লোৱা ভাত মুঠি লোকে কাঢ়ি লৈ গ'লো। ডাঙৰ পোনা কাঢ়ি লৈ গ'ল লোকে। মইতো এইটো জন্মত এইখন ঘৰত যে পকা ৰুম এটাত ধুনীয়াকে থাকিবলৈ পাম সেইটো আশা বাদেই দিলো। ঘৰৰ কিছুমান মানুহৰ স্বভাৱবোৰ ভাল নহয় যে, সেইকাৰণে আমাৰ লগত এইবোৰ কৰে আকৌ। আহিলে কুলুৎখনিজনীক গেলাত টেঙা দিবলৈ চকুৰ আগৰ পৰা। সঁচা কথা কলো যে গাত লাগিলে। সত্য আৰু নাৰায়ণ, তহঁত দুটাৰ কাৰণে অন্তৰত যিমানখিনি আঘাত পালো, মুখ খুলি অভিশাপ নিদিলেও ভগৱানে হিচাপ ল'ব সময়মতে। পাপৰ ধন তাৰ চিত্ৰত নিব ভগৱানে। সোমাই গ'ল বে, সোমাই গ'ল, পইচা সোমাই গ'ল বে পাৰ্টনাৰ। এইবাৰ নিউ ইয়েৰ খানাত গাহৰি এটাকে কিনি খাই পেলাম বাপেকে। ব'লা এবাৰ দোকানলৈ যাওঁ, গাৰ্লফ্ৰেণ্ডৰ কাৰণে দোকানত থকা চবতকৈ দামী কাপোৰযোৰ উঠাই দিম বে। কওকচোন দাদা, কি ল'ব আপোনালোকে? তোমাৰ নাম্বাৰটো ল'ম আকৌ। ৰ'বা অ' পাৰ্টনাৰ, ছোৱালী দেখিয়ে বিয়া পতাৰ কথা চিন্তা নকৰিবা বে। এইজনী কিমান ওখ দেখিছা নাই? কেনেবাকে বিয়া পাতি নিবলৈ হ'লে প্ৰথমতে ঘৰৰ দৰ্জা ভাঙি ওখ কৰিব লাগিব। এইজনী আমাৰ বাজেটত নাই, বাদ দিয়া। সপোনটো বেছি ওখ হ'ল ন পাৰ্টনাৰ? এনি প্ৰব্লেম? ন' প্ৰব্লেম, ন' প্ৰব্লেম। আমাক দোকানত থকা চবতকৈ দামী বস্তুটো লাগে। অ'কে, এইফালে আহিব দাদা। আমাৰ ৰাইট চাইডে আছে পিংক চিটি আৰু লেফ্ট চাইডে আছে ব্লেক চিটি আৰু ফ্ৰণ্টত আছে কছমেটিক্স। এতিয়া আপুনি ক'ৰ পৰা ল'ব কওক? চাবলৈনো কি আছে, আমি বিজি মানুহ, ইমানকৈ চাই থাকিবলৈতো সময় নাই। দোকানত থকা চবতকৈ দামী বস্তুটো পেকিং কৰি দিয়ক পটাপট। একচুৱেলি মোৰ গাৰ্লফ্ৰেণ্ডে মানে সস্তীয়া বস্তু ভাল নাপায়। অ'কে ৰ'ব ছাৰ, মই আনি আছোঁ, প্লিজ অলপ সময় ৰৈ দিয়ক। কেনেকুৱা লাগিলে মোচনটো? মোচনটো বাৰু ঠিকেই হৈছে, কিন্তু ইমান লেবেল মাৰি যে দোকানত থকা চবতকৈ দামী বস্তুটো আনিবলৈ দিলা পাৰ্টনাৰ, মোৰ কিন্তু টেনশ্যনে হৈছে। কেইটকীয়া বস্তু বা লৈ আনে। ইফালে গিফ্ট কিনি বাৰ্থডে খাবলৈ বোলে খোজকাঢ়ি যাবলগীয়া অৱস্থা হৈছে, তেতিয়াহে জমিব। এয়া লওক ছাৰ, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে চবতকৈ দামী আৰু স্পেচিয়েল গিফ্ট। ইমান সৰু? কি বস্তু বাৰু এইটো, আৰু প্ৰাইচটো ক'ব? এইটো এটা লিপষ্টিক দাদা, দামটো বেছি নহয়, ছোৱালী মানুহৰ ফেভৰেট বস্তু। 2 লাখ টকা মাত্ৰ, বৰ্তমান ডিছকাউণ্টত আছে। 2 লাখ টকীয়া লিপষ্টিক, তাকো ডিছকাউণ্টত আছে? হয়, ডিচেম্বৰত আমাৰ ইয়াত ডিছকাউণ্ট চলি থাকে। এটা কথা কওকচোন বাইদেউ, দোকানত থকা চবতকৈ সস্তীয়া বস্তুটোৰ দাম কিমান বাৰু? আমাৰ ইয়াত 20,000ৰ পৰা আৰম্ভ হৈ যায়। যোৱাবাৰ যে ইমান সৰু কেকটো আনিলা, মোৰ কিন্তু অকণমানো ভাল নালাগিলে। এইবাৰ 10 কেজি মানৰ বাৰ্বি কেক এটা আনি দিব লাগিব। পাপাক কৈ দিবা, লাগিবই। 10 কেজি মানৰ কেক এটা আনি কাক খুৱাবা হয়? নে লগৰ গোটেই মুখাকে মাতি ল'ম বুলি ভাবিছা? মই কিন্তু ইমানকে কাম কৰিব নোৱাৰো দেই। নহ'ব, মোৰ লগৰ যিমান আছে চবকে মাতিমেই। স্কুলৰ ফ্ৰেণ্ডছ, কলেজৰ ফ্ৰেণ্ডছ, টিউচনৰ ফ্ৰেণ্ডছ, মই চবকে মাতিম। আৰু তুমি কাম কৰিব নালাগে নহয় কিবা, পাপা দেখোন কাম কৰা মানুহ মাতিবই। তুমি আলহীবোৰক মাত্ৰ মাতিলেই হ'ল ন? ঠিক আছে বাৰু, কেলেনো আহে তোমাৰ বাৰ্থডেটো মোৰ একদম আমনিয়ে লাগি যায়। আৰু ইহঁত দুটাক মাতিলা নাই? আমাৰ ঘৰলৈ যে আহিছিলে তোমাৰ লগৰ সত্য আৰু নাৰায়ণ, ইহঁত দুটাক? কোনো দৰকাৰ নাই সিহঁতক মাতিবলৈ, নামকেইটা শুনিলেই কিবা খং উঠি যায়। সিহঁতক নেমাতিলেও মোৰ বাৰ্থডে ধুনীয়াকৈ হৈ যাব। পাৰ্টনাৰ অ', বাৰ্থডে গিফ্টৰ নামত 20,000 টকা উৰিলে, হ'লেও কিবা গিফ্টটো পুৰণা যেনহে লাগিছে, অকণমানো জিলিকনি নাই। পগলা নি? কাপোৰত আকৌ কি জিলিকনি থাকিব? যেনে তেনে দোকানখনৰ পৰা নাকটো বচাই যে আহিবলৈ পাৰিলোঁ আজি, সেয়াই বহুত। 20,000 টকা ধুনীয়াকৈ থৈ দিয়া হ'লে আহিবলগীয়া বছৰটো ধুনীয়াকৈ চলি যাবলৈ পাৰিলোহেঁতেন বে। বাদ দিয়া, এতিয়া সেইবোৰ ভাবি লাভ নাই। কাইলৈ বাৰ্থডে, এতিয়ালৈকে দেখোন তোমাক বাৰ্থডে বুলি মতাই নাই, নে মাতিলে মই গম নোপোৱাকে? হে পাৰ্টনাৰ? নাই মতাটো, কালিৰ পৰা দেখোন ফোনেই কৰা নাই বে। আচলতে কি জানা পাৰ্টনাৰ, পাগলীজনীৰ খংটো বিৰাট বেছি। খং মানে কি আৰু, অভিমান, ভালপোৱাত এইবোৰ থাকেই। কাইলৈ বাৰ্থডেত গৈ গিফ্টটো ছাৰপ্ৰাইজকৈ দি দিমগৈ, তাৰ পাছত আৰু চব উৰি যাব অভিমান চভিমান। তুমি কিন্তু কেক কটাৰ আগতে আহি পাবহি লাগিব, কৈ দিলো। নহ'লে কিন্তু মই কেক নেকাটো, চাবা আকৌ। অ'কে তুমি টেনশ্যন নল'বা, ঠিক আছে? আৰু কি লাগিব তোমাক মোক মেছেজ কৰি দি দিয়া।
মই এতিয়া অলপ বিজি আছোঁ, হ'ব হা এতিয়া, বাই। অ'কে যি বিচাৰো তাকেই দিব। মোৰে লাভ ভাল, ইমান ভাল বয়ফ্ৰেণ্ড এটালে পালো। নাই দেই পাৰ্টনাৰ, কি কৰোঁ বে, এতিয়ালৈকে ফোন এটা নাই। আৰে নিজে ফোন নকৰা কেলে? বেলেগ দিনা দেখোন নিজে ফোন কৰা, আজিও তেনেকৈ নিজে কৰা। ইমান অধৈৰ্য হৈ আছা কেলে বাৰু? ৰিলেক্স পাৰ্টনাৰ, এতিয়াই ফোন লগোৱা। আৰে নিজে কৈ আছিলা দেখোন তাই অভিমান কৰি আছে বুলি, এতিয়া কি হ'ল? নে এদিনতে অভিমানে গোটেইজনী নাইকিয়া হৈ গ'ল? পিলিকা পিলিকা ছোৱালী ভাল পালে আকৌ সেইবোৰহে হয়। সেইটো হয়, হ'লেও আৰু নিজৰ বাৰ্থডে বুলি অন্ততঃ এবাৰতো ফোন কৰি মাতিব পাৰে। মইতো তাইৰ বয়ফ্ৰেণ্ড, মতা নমতা কোনো কথা নাই, তথাপিও আৰু নেমাতিলে কিবা লাজ লাগে ন। টেনশ্যন কেলে লৈছা পাৰ্টনাৰ? দহটো মই 10,000 টকীয়া গিফ্ট আনি থৈছা, যেতিয়া ছাৰপ্ৰাইজ দি দিবাগে তেনেকুৱা খং অভিমান 1 ছেকেণ্ডত নাইকিয়া হৈ যাব, 1 ছেকেণ্ডত। সেইটো হয় বাৰু, মই কোৱা নাই নহয় এতিয়ালৈকে হেভি গিফ্ট কিনিছোঁ বুলি, সেইকাৰণে খং কৰি আছে বে, ঠিক কথাই কৈছা। আৰু কি পাৰ্টনাৰ, মই কৈছোতো তোমাৰ গিফ্ট দেখি বাৰ্থডে কেক কাটি চবতকৈ ডাঙৰ পিচটো প্ৰথমতে তোমাকেই খুৱাব। আৰু যি টি চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই, ৰেডি হোৱা। পইচা কেইটকামান আছেগে চাগে নহয়? এইবাৰ ডাইৰেক্ট পাৰ্লাৰলৈ ব'লা, মানুহটো অকণমান টিপ টপ হৈ ল'ব লাগিবতো। আজি বাৰ্থডে মেইন মানুহ ময়ে হ'ম বে, মাতক নে মাতক, মুঠতে বাৰ্থডে খাবলৈ যাব লাগে। মাই গড, ইমানবোৰ গিফ্ট মোৰ কাৰণে আনিছা? গোটেইবোৰ গিফ্ট মোৰ কাৰণে আনিছা? আৰে তোমাৰ এইটো বাৰ্থডে ন, তোমাৰ কাৰণে আনিছোঁ, আৰু কাৰ কাৰণে আনিম? গিফ্টৰ লিষ্টখনটো তুমি নিজে দিছিলা। হা দিছিলো বাৰু, মই কিন্তু কিছুমান বস্তু এনেই দি দিছিলো, আৰু সপোনতো ভবা নাছিলো জানা, ইমান দীঘল লিষ্টখন তুমি যে গোটেইখিনি বস্তু আনি দিবা বুলি। থেংক ইউ থেংক ইউ থেংক ইউ। অ'কে, তোমাৰ কাৰণে মই গিফ্ট নানি আৰু কোনে আনিব বাৰু? তোমাক কিন্তু আজি বহুত ধুনীয়া লাগিছে দেই। কি যে কোৱা, পিংক ড্ৰেছটো দেখোন পৰহিদিনা পিংক চিটিৰ পৰা 2 লাখ টকাত কিনি আনি নিজে দি থৈ গৈছিলা বাৰ্থডে পিন্ধিবা বুলি, পাহৰিলা? হয়তো আকৌ, এইবোৰ সৰু সুৰা হিচাপ পাহৰি যাওঁ বুজিছা। কুকুৰটোৱে ফোনে ৰিচিভ নকৰা হ'ল এতিয়া। আচলতে মই নিজেই বুৰ্বক, সিহঁতৰ তাত ভুল নাই, সিহঁতৰ স্বভাৱেই তেনেকুৱা। বাৰে বাৰে ফাঁকি দি থকাৰ পিছতো মই আকৌ বিশ্বাস কৰি লওঁ। আকৌ ফোন কৰো ৰহ, ৰিচিভ নকৰালৈকে ফোনে কৰি থাকিম। 5,000 টকা দিম বুলি কৈছিলেতো, মোক দিবই লাগিব। আগতে যি ঠগিলে এইবাৰ নেৰিছো। কুকুৰহেঁতে পইচা পাই না পাত্তা হৈ দিলে, ফোন ৰিচিভ কৰিবলৈ সময় নাই। ৰহ উলিয়াই আছো ৰহ। আবে মাথা খাই দিয়ে বে ফোনটোৱে, চুলি কটাৰ সময়তো শান্তি নাই। পাতা চোৱা না কোনে ফোন কৰিছে, 100 বাৰমান ফোন কৰি আছে বে, মৰিবলৈ লোৱা নিচিনা। সত্যদা, আপুনি নিহিলিব, ষ্টাইল কিন্তু ভাঙি যাব, মই দিছো ৰ'ব। চেছ, পূজা বাইদেউ ফোন কৰিছিলে পাৰ্টনাৰ। কোন পূজা বাইদেউ বে? তুমিও সঁচাকৈ বৰ খাই পাত ফলা বিধৰ মানুহ দেই পাৰ্টনাৰ। পূজা বাইদেউক পাহৰিলাই? 5,000 টকা দিয়া কথা আছিলে যে। 5,000 দিয়া কথা আছিলে বাৰু, কিন্তু পকেটত 500 টকা এটাহে আছেগে। আৰু মোৰ বিলটো দেখোন বাকী আছেই, সেইটো কোনে দিব? 480 মান হ'ব। আজি নিউ ইয়াৰ ফাৰ্ষ্ট দিন, আজি কিন্তু বাকী নচলিব দেই সত্যদা। হ'ব দে ভাই, যি কৰিলি আৰু, ষ্টাইল হ'লেও নহ'লেও ইমানতে থাকক। স্কেনাৰখন পঠিয়াই দে মোৰ হোৱাটছআপলৈ, কিন্তু 480 নল'বি দে ভাই, 450 এটা ল আৰু নিজৰ বুলি। কিনো কৰিলি, চুলিখিনি আঠা নিচিনা অকণমান সানি খাৰাহে কৰি দিলি। চালা ভিক্ষাৰী, পইচাই নাই, ইফালে ষ্টাইল মাৰিবলৈ আহে। বাৰ ফোন কৰিলো, এবাৰো ৰিচিভ নকৰিলে, আৰু 3 বাৰ কৰি চাম। সেই 3 বাৰটো যদি ৰিচিভ নকৰে, তেতিয়া সিহঁতৰ গোটেই 2 নম্বৰী গাঁওবুঢ়াৰ আগত কৈ দিমগে। এনেও পইচা নাপাওঁ, তেনেও পইচা নাপাওঁ, যাওঁ যি নাই। দৰকাৰ নাই কাৰো মুখলৈ মৰম চাই থাকিবলৈ, মোৰ মুখলৈ কোনে চায়? মোৰ কথা শুনা পাৰ্টনাৰ, এইখনে ঠিক হ'ব বুজিছা আমাৰ কাৰণে। বসন্তী তেল কমকৈ খায়। চব সময়তে আকৌ পাৰ্টনাৰ তেল কমটিকৈ খোৱাটো চালেও নহ'ব নহয়। তালৈ মই কি মুখেৰে স্কুটিখনত যাওঁ বাৰু কোৱাচোন তুমি নিজে। এটা কথা আকৌ, উস্তাদি মাৰিবলৈ গৈ সেই গাড়ীখন নি যদি আধা ৰাস্তাতে তেল শেষ হয়, তেতিয়া পিছে আধা ৰাস্তাত নহ'ল যেনিবা,
গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ পদূলিতে শেষ হ'ল তেতিয়া পিছে হে তেল শেষ হ'লে বাৰু কোনো কথা নাই মানুহৰ গাড়ীত তেল শেষ হয়ে ভৰাবলৈ কিন্তু পইচা যে লাগে পইচা জানো আছে হে এনেকুৱা লেতেৰা ধৰা পৰিবা সেইটো হয় কিন্তু যিমান যি হ'লেও মই তালৈ কিন্তু এই স্কুটিখনত যাব নোৱাৰোঁ বে পাৰ্টনাৰ বেয়া লাজ লাগিব গাড়ীতে যাওঁগৈ ব'লা যি হয় পিছত দেখা যাব ইমান ৰিস্ক লোৱাটো ভাল নহয় কিন্তু পাৰ্টনাৰ ব'লা তুমি কৈছা যেতিয়া মোৰনো কি গাৰ্লফ্ৰেণ্ডৰ আগত তুমিহে লাজ পাবা হে ভগৱান আজিৰ দিনটো যেনে তেনে বচাই দিবা বে পাৰ্টনাৰ কি কোৱা পামগেনে পামগে যেন লাগিছে বাৰু যেনে তেনে কিন্তু ঘূৰি আহিবলৈ পাৰিম নে নাই সন্দেহ হৈ গৈছে বে আগতে তেল নহ'লে কেতিয়াবা বাইক ঠেলি পাইছোঁ বাৰু কিন্তু আজি গাড়ী ঠেলিব লাগিব যেন লাগিছে পাৰ্টনাৰ চেছ বে নেপালোগে দেখোন কি কৰিবা এতিয়া মই কৈছিলোৱে দেখোন বসন্তীকে আনো বুলি নুশুনিলা খোজে পোনাই দিওঁ ব'লা বেছি দূৰ নহয় দেখোন শ্বৰ্টকাট মাৰি দিম গাৰ্লফ্ৰেণ্ডৰ কাৰণে চব কৰিবলৈ ৰেডি মানে ন ব'লা গাড়ীত যোৱা মানুহ এতিয়া খোজে ব'লা তথাপিও স্কুটিত নাযায় মানে মানিছোঁ কিন্তু তোমাক এইটো আকৌ তোমাৰ কেনেকুৱা টাইপৰ ষ্টেণ্ডাৰ্ড পাৰ্টনাৰ স্কুটিত নোযোৱা মৰি গ'লেও দৰকাৰ হ'লে মানে খোজে পোনাই দিবা কেনেকুৱা লাগিছে হে 20,000 টকীয়া বাৰ্থডে গিফ্ট কিনা মছলা কোনফালে ওলাইছে দেখিছা এই হ'ব পাৰ্টনাৰ কিনো কৈ থাকা বে মোৰ কিন্তু গাড়ীখনলৈকেহে চিন্তা লাগিছে চুৰে তুৰে লৈ নাযায়গেতো সেইটো জেগা সত্য আৰু নাৰায়ণৰ কাৰণে বুকিং মানুহ থাকোঁ বা নাথাকোঁ বাইক গাড়ী স্কুটি যি থাকে চব তোমাৰ আৰু মোৰ বুলি চবেই জানে টেনশ্যন নল'বা বেয়া ভাগৰ লাগিছে বে পাৰ্টনাৰ কিমান দিনৰ মূৰত যে ইমান দূৰ খোজ কাঢ়িছোঁ নিচাদৰ দোকানৰ পৰা তেল 2 লিটাৰমান বাকীকৈ ভৰাই লোৱা হ'লে ভাল আছিলে কিজানি হে নিচাদেও দোকানলৈ 2 লিটাৰ তেল আনিবলৈ গ'লে যে তুমি 14,000 টকা দিব লাগিব হে গম পোৱা নে নোপোৱা আগৰ বাকীয়ে দিবলৈ আছে দোকানত মাৰিব বাপেকে নিচাদেৱে তাতো বাকী আছে ন চে চাৰিওফালে অকল বাকী আৰু বাকী পইচাখিনি থাকোঁতে দি লোৱা হ'লে ভাল আছিলে বে আৰু কি সেইটো চাইডে যাবলৈ ভয় লগা হৈ আছে দেখিলেই খাওঁ খাওঁ কৰে পইচাখিনি থাকোঁতে দি নল'লা নিজে মানা কৰিলা অকল গাড়ী কিনাৰ ধান্দা এতিয়া উঠিছা নহয় গাড়ীত পালোহি বে যেনে তেনে পাৰ্টনাৰ বাৰ্থডে কিন্তু বিৰাট হেভি যেন লাগিছে বে গোটেই ঘৰ মানুহে গিজগিজাই আছে হুলস্থুল শুনিছা নাই শুনিছোঁ বাৰু দেই কিন্তু যদি সোধে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ মাকে কিহত আহিলা তোমালোকে বুলি তেতিয়া কি ক'বা আৰে পাৰ্টনাৰ তুমিও কিন্তু মানুহ মাৰি দিবা দেই গাড়ী অকণমান আগত গেৰেজত থৈ আহিছোঁ বুলি ক'বা কিবা এটা বেয়া হোৱা যেন লাগিছিলে চেক কৰিব দিছোঁ তেনেকৈ ক'বা আকৌ বে এইটোকো মই শিকাই দিব লাগে Happy birthday to you. Happy birthday, dear Madan. Happy birthday to you. হে মোক কেকটুকুৰা তুমি কাক খুৱাইছা তোমালোক দুটা আহিছা তোমালোকক কোনে মাতিলে মোৰ বাৰ্থডে ইমান খং নকৰিবাচোন নাজানি নাপায় নহয় আজি তোমাৰ বাৰ্থডে মই মাতিছিলোঁ ইহঁতক এদিন হ'লেও তোমাক কিবা কামত হেল্প কৰিছিলেতো একো নহয় দিয়া খাব আৰু যাবগে একো নহয় দিয়া আহিছে যেতিয়া ভালকৈ খাবলৈ দিয়া বাৰ্থডে দিনা ইমান খং নকৰে নহয় হ'বনে সত্য নাৰায়ণ বেয়া নাপাবা হা বহা তোমালোকে পাৰ্টনাৰ জীৱনত কিন্তু প্ৰথমবাৰ ইমান লাজ অপমান পাইছোঁ আজি 20,000 টকীয়া গিফ্ট যেনেকৈ পকেটত সোমাই আছে তেনেকৈ লৈ তুৰন্তে ঘৰলৈ ব'লা পাপৰ ধন খোৱা মছলা পাৰ্টনাৰ কেনাই বুঢ়ীয়ে পৰি হাও দিলে যেন লাগিছে ব'লা ঘৰলৈ ব'লা